যে আমাৰ বাচ্চাটোৰ মুখৰ ফালে চাই পেলাই যাতে আমাক অলপ সহায় কৰে। সহায় কৰিলে আমাৰ ল'ৰাটো নতুন জীৱন আহিব, নতুন জীৱন পাব। লিখা পঢ়া কৰি আছে, সেইটো কোন ক্লাছত পঢ়ে? ক্লাছ 7ত পঢ়ি আছে। যদি আপোনালোকে সহায় কৰে, মুখ্যমন্ত্ৰীৰ ওচৰতেও কাটৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ মুখ্যমন্ত্ৰীলৈ সাহায্য বিচাৰি কাটৰ আহ্বান অসহায় পিতৃ মাতৃৰ। মৈৰাবাৰী লোচনাবৰী গাঁৱৰ এগৰাকী 13 বছৰীয়া ছাত্ৰ, নাম চাহিল আহমেদ। লোচনাবৰী মজলীয়া বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰ চাহিলৰ দুটা কিডনী বিকল হৈ পৰিছে। দৰিদ্ৰ পিতৃ মাতৃয়ে কোনোমতে পৰিয়ালটোক পোহপাল দিয়ে যদিও পুত্ৰ চাহিলৰ চিকিৎসাৰ নামত শেষ কৰিছে সাঁচি ৰখা সকলো ধন। বৰ্তমান সময়ত পিতৃ মাতৃয়ে ধনৰ অভাৱত চাহিলৰ চিকিৎসা কৰিব পৰা নাই। উপায়হীন হৈ মুখ্যমন্ত্ৰী তথা ৰাজ্যলৈ নিজ পুত্ৰৰ চিকিৎসাৰ বাবে সহায় ভিক্ষা চাহিল আহমেদৰ পিতৃ মাতৃৰ। যদি কোনো ব্যক্তিয়ে দুটা কিডনী বিকল হোৱা চাহিলক চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰে তেন্তে পিতৃ আবু বাক্কাৰৰ 8486251285 নম্বৰত সহায় কৰিব পাৰিব বুলি জানিবলৈ দিয়ে নিউজ ডেস্ক পূৰ্বাঞ্চল টাইমেনি। নমস্কাৰ, আপোনালোকক আমি কাটৰ অনুৰোধ জনাইছোঁ যে আমাৰ ল'ৰাটো চাহিল আহমেদ ক্লাছ 7ত পঢ়ি আছে। ল'ৰাটোক বহুত ট্ৰিটমেণ্ট কৰিছোঁ, গতিকে ভাল কৰিব পৰা নাই। কি হৈছে? ল'ৰাটোক কিডনী দুটা ডেমেজ। গতিকে আপোনালোকে যদি অলপ আমাক পইচা পাতি দি পেলাই আৰ্থিক সহায় কৰে তেতিয়াহ'লে আমাৰ ভাল হ'ব। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ কাটৰ অনুৰোধ জনাইছোঁ যে সেইজনে আমাক অলপ যদি সহায় কৰে তেতিয়াহ'লে আমাৰ ভাল হ'ব। আৰু আমি মানে ভঙা চিঙা বিক্ৰী কৰি থাকোঁ, ভঙা চিঙা মানে কিনি থাকোঁ। আৰু আমাৰ একাউণ্ট নম্বৰ যদি কোনোবাই দিব বিচাৰে তেতিয়াহ'লে আমাৰ একাউণ্ট নম্বৰ দিয়া আছে। একাউণ্ট নম্বৰটো আহিব ৰমন নেচা। ৰমন নেচা কোন হয়? ৰমন নেচা চাহিল আহমেদৰ মাক। আপুনি? মই এইজনৰ দেউতা, চাহিল আহমেদৰ দেউতা। মই দেউতাই কৈ আছোঁ যে সেইটো নাম্বাৰত দিব পাৰে, 8486251285 এইটো নাম্বাৰত দিব পাৰে, বা একাউণ্টতো দিব পাৰে, বা স্কেনাৰ দিয়া আছে সেইটোতো দিব পাৰে। আসসালামু আলাইকুম। আপনারা সবার তো আমি অনুরোধ জানাইছি, আমার পুটটা এরকম বেমারি বহুত পয়সা করে ভাঙছি, যেরকম আছে এরকম ভাঙছি, কিছু পয়সা দলা আছে ভাঙছি, চিকিৎসা করছি, রোগটা আরাম হয়েছে না। আপনারা তো আমি অনুরোধ জানাইছি কিবা একটু সহায় করতেন। আমার সাহিল আহমেদ, বাচ্চাটার নাম 13 বছরের বয়স। সবার তো আমি অনুরোধ জানাইছি আপনারা সবাই সহায় করবেন। আপনারা যদি সহায় করুন তো আমার পুটটা দুনিয়াতে নতুন জীবন বিনার বাচ্চা থাকবো আপনারা উচিল্লাতে।